মণি সাজপাৰলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মোৰ শালৰ পৰা বহুতো নতুন ডিজাইনৰ কাপোৰ আহিছে। কাপোৰখিনি মই এটা ভিডিঅ' কৰি ৰাখিছো। মই এইবোৰ সকলোবিলাক অৰ্ডাৰ কাপোৰ। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ' চাই ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজি যদি আপুনি নতুনকৈ মোৰ ভিডিঅ' চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। আমি এতিয়া কাপোৰবিলাক চাবলৈ যাওঁ। প্ৰথমে মই দেখাব লৈছোঁ এযোৰ পিয়ৰ টচৰ কাপোৰ। এইযোৰ লেহেঙাৰ কাৰণে বনাইছে, কইনাই পিন্ধিব। এযোৰ কইনাৰ ৰিচেপশ্যনত পিন্ধিবৰ কাৰণে লৈছে। এযোৰ ধুনীয়া চক্স, গোটেইখিনি গুণাৰ কাম। গুণাৰ মাজত এয়া সৰু সৰুকৈ মিনা কৰিছে, ৰেড মিনা। এইটো ব্লাউজ পিচ হয়, এইটো লেহেঙাৰ ব্লাউজ পিচ। আৰু এইখিনি হ'ল পাৰি। এইখিনি এই চাদৰখনৰ পাৰিবিলাক চব ইমান ধুনীয়া, বহুত ধুনীয়া। এই চব ৰঙা আৰু গল্ডেনৰ কাম কৰা আছে। এইখন হ'ল ব্লাউজ আৰু চাদৰৰ পাৰি। এতিয়া মই দেখাব লৈছো চাদৰখন। চাদৰ এখন হ'ল মেখেলা। মেখেলাৰ লেহেঙাত প্ৰায় 3টা পিচ মান লাগে। আমাৰ তেনেকে ধৰক 2টা পিচ থাকে, লেহেঙাত কিন্তু 3 পিচ লাগে ঘেৰটোৰ কাৰণে। এয়া চব এতিয়া সৰু গোটেই ধুনীয়াকে ডিজাইন কৰা আছে। এয়া ৰেড আৰু গল্ডেনৰ। আৰু চব ইয়াৰ ওপৰতে এইটো হ'ল কিংখাব বুটা আৰু ওপৰত আকৌ গছ বুটা আছে। চাব চব এয়া চব ইয়াত গছৰ ডিজাইনো দিছে। এয়া গছৰ, এয়া চৰাই আৰু এই ওপৰলে আৰু এখাপ এই কিংখাব বুটা দিছে। এখন হ'ল এই যিটো লেহেঙা মেখেলাৰ ডিজাইনত যিটো বনাব, সেইটো চব বহুত ধুনীয়া লাগিছে কাপোৰ চব। কইনাই খুব ভাল লাগিব। কইনাই এযোৰ ৰিচেপশ্যনৰ কাৰণে লৈছে দেই। এইখন হ'ল চাদৰ। চাদৰ এয়া এইখিনিতো দেখিছে, মেখেলাটো আছে আৰু এইখিনি চব চাদৰখনত গোটেইখনতে কাম কৰিছে। এয়া এটা কিংখাব বুটা, এটা গছ বুটা, কিংখাব বুটা গোটেই চাদৰখনতে এই সুন্দৰকে দিয়া আছে। চব খুব ধুনীয়া লাগিব কইনা। এয়া চব বহুতেই ধুনীয়া কাপোৰযোৰ। এইযোৰ পিয়ৰ টচৰ কাপোৰ। এইযোৰ চব এই লতা ডিজাইনত বনোৱাইছো। আপোনালোকক কৈছো এইবোৰ চব অৰ্ডাৰ কাপোৰ। যি ধৰণে বনাবলৈ দিয়া হয় সেইধৰণে বনোৱা হয়। আৰু ইয়াতে চব এই বস্তু চব খুব ধুনীয়াকে বনাইছে। লতা ডিজাইনত এই চব খুব ধুনীয়াকে বনোৱাইছো। আৰু ইয়াতে চব গোটেই সৰু সৰু বুটা কৰাইছো। এইবিলাক চব বুটাবিলাক ইমান ধুনীয়া। গোটেই চাদৰ মেখেলা গোটেই গাতে আছে। এইখন এয়া চব এয়া। এতিয়া মই চাদৰখন দেখাওঁ। এখন চাদৰ সেই একে লতা ডিজাইনৰ। এয়া ফুল খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু গোটেই গাতে এয়া চব গোটেই গাতে বুটা আছে। এয়া আৰু পাৰিবিলাক দেখাইছো আপোনালোকক। এইখিনি হ'ল পাৰিকেইটা খুবেই ধুনীয়া। চব খুব ধুনীয়া পাৰিকেইটা। এয়া চব এইটো খুব ধুনীয়া ডিজাইনৰ বুটা কৰিছো। চব বুটা নহয়, এইটো চাদৰৰ পাৰিটো। এইটো চব খুব সুন্দৰ, খুব ভাল লাগিছে এই কাপোৰযোৰ। আৰু হ'ল এইটো ব্লাউজ পিচ। ব্লাউজটো প্লেইন, এই হাতৰ দিয়া পাৰি লগাব পাৰিব। এয়া সুন্দৰকে এইটো ব্লাউজ পিচ। এযোৰ পিয়ৰ টচৰ কাপোৰ। এযোৰ এই লতা ডিজাইনৰ, ইয়াত কিন্তু এই কলকা ডিজাইন আছে। আৰু ইয়াৰ হ'ল এই পাৰিটো অলপ বেলেগ। এতিয়া কলা ফুলৰ হয় এইটো। এইযোৰ চব বহুত ধুনীয়া কাপোৰ। এইযোৰ এইখন মেখেলাখন চব গোটেইখনতে ইয়াৰ তলৰ ফুল এইখিনি আৰু এই গাত সৰু সৰু বুটা আছে। এইখন মেখেলা। মই চাদৰখনো দেখাই দিছো। এখন চাদৰ গোটেই গাতে বুটা আছে। এয়া সৰু সৰু বুটা আছে। সৰু সৰু বুটাটো দিয়াৰ কাৰণে আৰু ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া হ'ল চাদৰৰ আঁচল। এইটো হ'ল ব্লাউজ পিচ। এইখিনি হ'ল চাদৰখনৰ পাৰিখিনি চব খুব ধুনীয়া কৰা আছে। এইখিনি চব এখন চাদৰৰ পাৰি। এইযোৰ ডাইট টচৰ কাপোৰ। এইযোৰ বেঙুনীয়া ৰঙৰ। এইখন হ'ল মেখেলা। এয়া
চিলভাৰ গুণা আৰু এৰী সূতাৰ কাম কৰা আছে। এখন মই আপোনালোকক অকণমান মেলি দেখাইছোঁ। ওপৰলৈকে এয়া সৰু সৰু সূতা কৰি দিছে চিলভাৰ আৰু এৰী সূতা। এখন মেখেলা আৰু এখন হ'ল চাদৰ। চাদৰখনত গোটেই সৰু 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 কাম আছে। এয়া সৰু সৰু গোটেই তাতে সৰু সৰু সূতা আছে। এয়া আৰু এইকেইটা হ'ল চাদৰৰ আঁচল। এইটো হ'ল চাদৰৰ আঁচল আৰু এইখিনি হ'ল চাদৰৰ পাৰি। এয়া চব পাৰিকেইটা খুব মৰম লগা সৰু সৰু। এইকেইটা হ'ল চাদৰৰ পাৰি। এয়া এইটো হ'ল ব্লাউজ পিচ। ব্লাউজ পিচটোত এই 4 লাইন এৰী সূতাৰে কৰিছে। 4টা লাইন দি আছে, আপুনি হাতত ধুনীয়াকৈ দিব পাৰিব। এই 4 লাইন এৰী সূতাৰ কাম, খুব ধুনীয়া কাপোৰ এযোৰ। এই হ'ল টচ নুনি এযোৰ। এয়া ব্লু সূতাৰে ইয়াত কাম কৰিছোঁ। ইয়াতে এযোৰ এইটো হ'ল ব্লাউজ পিচ। ব্লাউজ পিচটো চিম্পুল হয়, এটা পাৰি আছে। এয়া এইটো হ'ল ব্লাউজ পিচ আৰু এইখন হ'ল মেখেলা। এইখন মেখেলাখনত এয়া এটা গুণা ফুলৰ বুটা আৰু এটা হ'ল এয়া সূতাৰ বুটা ব্লু কালাৰ। এইখন হ'ল চাদৰ। চাদৰৰ এইটো আঁচলটো চব বহুতেই ডাঙৰ। এইটো হ'ল আঁচলটো। এয়া এইখন হ'ল আঁচল আৰু গোটেই গাতে কাম কৰা আছে ব্লু আৰু এই গুণা সূতা। গুণা সূতা নহয়, এইটো গুণাৰ কাম কৰিছে। আৰু গোটেই চাদৰখন এয়া গোটেই চাদৰতে কাম কৰা আছে। এই গোটেই কাম কৰা আছে। খুবেই ধুনীয়া কাপোৰযোৰ। কালাৰটো খুব ধুনীয়া, সকলোৱে পিন্ধিব পাৰিব। সকলোৱে এযোৰ মানুহে এই কাপোৰযোৰ পিন্ধিলে ভাল লাগিব। এইযোৰ টচ নুনি 2 নম্বৰ কাপোৰযোৰ দেখাবলৈ লৈছোঁ। এই কাপোৰযোৰ চব বহুত ধুনীয়া কাপোৰ। ইয়াত এইটো টচৰে কালাৰ কৰি টচে কাপোৰযোৰ কালাৰটো সেই টচৰ কালাৰে দিছে। খুব ধুনীয়া হৈছে কাপোৰটো। নুনিটো মানে ডাই কৰি পেলাই টচৰ লগত বৈছে। ফুলবিলাক চব ইমান ধুনীয়াকৈ কৰিছে। কাপোৰযোৰ খুবেই ধুনীয়া। এইযোৰ চব খুব ধুনীয়া কাপোৰ। এয়া চব গোটেই গাতে কাম কৰা আছে। এইখন হ'ল মেখেলা। এই মেখেলা আছে, আঁঠু ওপৰলৈকে আছে। আৰু এইখন হ'ল চাদৰ। চাদৰখন চব এইখন হ'ল চাদৰ। চাদৰৰ গোটেই গাতে সৰু সৰু কাম কৰা আছে। এয়া গ্ৰীণ আৰু গল্ডেনৰ গোটেই কাম কৰা আছে। আৰু ইয়াতে মিনা কৰা আছে। এই গ্ৰীণৰ মাজত গল্ডেন বুটা, এয়া আৰু গল্ডেনৰ মাজত গ্ৰীণ সূতাৰ কাম কৰা আছে। এই কাপোৰযোৰ খুব ধুনীয়া কাপোৰ। এইখিনি হ'ল পাৰি, এইখিনি হ'ল এয়া পাৰি আৰু ব্লাউজ পিচ হ'ল প্লেন। এই পাৰি আছে। এযোৰ টচ নুনি কাপোৰ। এইযোৰ চব কালাৰটো ইমানেই ধুনীয়া, চব গল্ডেনৰ কাম কৰা আছে। এইটো ইয়াতে টচত সেই গল্ডেন কালাৰটোৱে বৈছে, চব গল্ডেন নুনিটো। মেখেলাখন চব এইখন মেখেলা, এইখন মেখেলা, এইখন মেখেলা। মেখেলা এয়া আঁঠুৰ ওপৰলৈকে হেৰি আছে, বুটা আছে। এইখন হ'ল চাদৰ। এইখন হ'ল চাদৰ। চাদৰখনো একে। এটা হ'ল আঁচল। এইটো হ'ল গোটেই চাদৰখনতে এয়া কাম কৰা আছে। এয়া আৰু ইয়াৰ পাৰিবিলাক আছে। এইকেইটা হ'ল চাদৰৰ পাৰি। ইয়াৰো ব্লাউজ পিচ প্লেন হয়, হাতত পাৰি এটা থাকিব। এইযোৰো এই টচ নুনিৰ কাপোৰ হয়। এইযোৰত এৰী সূতা আৰু গল্ডেন গুণাৰ কাম কৰা আছে। এইখন চব এইখন মেখেলা। এই মেখেলাখন চব ইমান ধুনীয়া লাগিছে। এই কিং খাপৰ সূতাটো অলপ ডাঙৰকৈ দিছে, দেখাত খুব ধুনীয়া। এই কালাৰটো খুবেই ধুনীয়া লাগিছে। ইয়াত টচৰ ওপৰত এইটো এছ কালাৰ সূতাটো বৈছে, এই নুনি সূতাটো। আৰু সৰু সৰু ফুল আছে। ইয়াত সৰু সৰু ওপৰলৈ বুটা কৰি দিছে। খুব ভাল লাগিছে এই কাপোৰযোৰ। এইযোৰ কাপোৰ সকলোৱে পিন্ধিব পাৰিব। খুবেই ধুনীয়া কালাৰটো।
সকলো এজৰ মানুহে পিন্ধিব পাৰিব আৰু এখন হল চাদৰখন চক চাদৰখনো এই আচলটো সেইটো হল আচল আৰু গোটেই গাতে কাম কৰা আছে এইফালেও চক গোটেই গাতে কাম কৰা আছে খুবেই ধুনীয়া কাম আৰু এইখিনি হল পাৰিটো ৰুটি খাই আছে এইটো চক এইটো হল এইকেইটা হল চাদৰৰ পাৰি ব্লাউজ পিচ হল প্লেন এইটো হল এইখিনি হল চাদৰৰ পাৰি এযোৰ হল মিক্স টচৰ কাপোৰ এযোৰ এই লতা ফুলৰ আছে এখন মেখেলাখনৰ চক এই ফুলখিনি চক ইমান ধুনীয়া লাগিছে এটা দীঘলকে দিছে এটা চুটিকে দিছে এইখিনি ইমান ধুনীয়া লাগিছে এইকেইটা চক এইকেইটাও খুব মৰম লগা কাপোৰকেইটা খুব মৰম লগা আৰু সৰু সৰু এয়া বুটা দি আছে কলা খুব ভাল লাগিছে এখন হল মেখেলা আৰু এইটো হল ব্লাউজ পিচ এইটো হাতত দিব পাৰিব এই ব্লাউজ পিচৰ এইটো পাৰি খুব ধুনীয়া আৰু হল এখন হল চাদৰখনো একে আচলটো এইটো হল চাদৰৰ আচল এইটো চাদৰৰ আচল আৰু এই চাদৰখনৰ চক কিনাৰে কিনাৰে যে ধুনীয়াকে যে বুটাটো দি দিছে এইটো দীঘল বুটাটো খুব ধুনীয়া লাগিছে এইকাৰণে এই কাপোৰযোৰ চক আনকমন হয় ডিজাইনটো ভাল লাগিছে খুব ভাল লাগিছে এই কাপোৰযোৰ আৰু চাদৰৰ পাৰিখিনি এইখিনি হল চাদৰৰ পাৰি পাৰিকেইটা খুব ধুনীয়াকে বনোৱা হৈছে হল চাদৰৰ পাৰি এযোৰ হল পিয়ৰ নুনি কাপোৰ এযোৰ এয়া পিংক কালাৰৰ কাম কৰা হৈছে ইয়াতে এযোৰ এখন হল মেখেলা ইয়াতে সৰু সৰু বুটাৰ কাম কৰিছে এয়া পিংক আৰু সিলভাৰ গুণাৰ কাম কৰা হৈছে এখন মেখেলা আৰু এখন হল চাদৰখনৰ গোটেই গাতে কাম কৰা আছে এখন চক গোটেই গাতে সৰু সৰু বুটা কৰা আছে পিংক আৰু সিলভাৰ আৰু চাদৰ আচলটো হল এয়া এইটো হল আচল আৰু পাৰিটো আছে পাৰিটো আপোনালোকক দেখাই দিছো এইটো হল ব্লাউজৰ পাৰি ব্লাউজৰ হাতত দিব পৰা পাৰি এইটো আৰু এইখিনি হল চাদৰৰ পাৰি এইখিনি চাদৰৰ পাৰিটো খুব ধুনীয়া এই কাপোৰযোৰ কালাৰটো খুব ভাল গ্ৰীণ কালাৰ মোৰ হল এইটো গ্ৰীণ কালাৰটো মোৰ ফেভাৰিট কালাৰ খুব ভাল লাগে এই কালাৰটো পিয়ৰ নুনি এযোৰ চক এযোৰ কামবিলাক ইমান ধুনীয়া লাগিছে এইটো এখন হল মেখেলাৰ কামবিলাক চক কি ধুনীয়াকে বনাইছে এইখিনি চক খুব ধুনীয়াকে বনোৱা হৈছে এইখিনি হল ওপৰলে বুটা ৰেড আৰু ব্লেকত বুটা কৰা হৈছে কি ধুনীয়া এই কাপোৰযোৰ আপোনালোকে চাদৰখন মই দেখাওঁ এখন হল মেখেলা এখন চাদৰখন চক গোটেই গাতে কি ধুনীয়াকে কৰা আছে আৰু এইটো হল আচল চাদৰ আচলৰ এই বস্তুখিনি খুব ধুনীয়া হৈছে খুব ধুনীয়াকে কৰিছে এই ডিজাইনটো খুব মৰম লগা এইখিনি হল এইটো হল চাদৰ আচলটো এইটো চাদৰ আচল আৰু এইখিনি হল চাদৰৰ পাৰি এইখিনি হল চাদৰৰ পাৰি পাৰিটো ইমান ভাল লাগিছে খুব আনকমন ডিজাইনটো খুব আনকমনকৈ বনোৱা হৈছে এইটো আৰু হল এইটো গেৰু ডিজাইন হয় মাজতে এয়া চক এইটো গেৰু ডিজাইন কৰা আছে খুব ধুনীয়া কাপোৰযোৰ খুব মৰম লগা খুব ভাল লাগিছে এইযোৰ চক চাদৰ গোটেই চাদৰখনৰ গাতে এই সৰু সৰু বুটা কৰা হৈছে এইযোৰ কাপোৰযোৰ চক খুবেই ধুনীয়া এইযোৰ পিয়ৰ নুনি কাপোৰ এখন মেখেলা এই মেখেলাৰ ওপৰ ডিজাইনটো চক এইটো ক্ৰছ কৰি দিছে খুব ধুনীয়া লাগিছে এইবিলাক চব আনকমন ডিজাইন কৰোৱা হৈছে দেই চকচোন এখন মেখেলা আৰু মই চাদৰখন দেখাওঁ এতিয়া হল চাদৰ এইখন হল চাদৰ গেৰু ডিজাইন কৰা আছে ইয়াত এইখন চাদৰ এইটো আচল এইবিলাক চব আনকমন আচলটো আনকমন ফুলবিলাক চকচোন আপোনালোকে এইটো গেৰু ডিজাইন কৰা আছে
এইটো গেৰুৱা ডিজাইন কৰা আছে এযোৰ খুব ধুনীয়া কাপোৰ আজি মই দেখুওৱা সকলোবোৰ কাপোৰৰ ভিতৰত এযোৰ কাপোৰ বাদ দি গোটেইবিলাক কাপোৰে পিয়ৰ টচ আৰু পিয়ৰ নুনি এই কাপোৰবিলাকৰ লগত মই এই কাৰ্ডটো গাঁঠি দিছো কাৰণ এইখিনি গোটেইখিনি পিয়ৰ যে তাৰ এটা প্ৰমাণ ইয়াত যিটো বাৰকোডৰ যিটো নাম্বাৰ আছে সেইটোৱে আপোনালোকক প্ৰমাণ দিব বাৰকোডটো আপোনালোকে স্কেন কৰিলে গম পাব এইটো যে সঁচাই এটা যে পিয়ৰ সিল্কৰ বা পিয়ৰ নুনিৰ কাপোৰ এই স্কেন কৰিলে আপুনি সকলো গম পাব এইভাবে আপোনালোকে নিশ্চিন্তভাৱে আমাৰ পৰা এই পিয়ৰ নুনি পিয়ৰ টচ পিয়ৰ পাট আপোনালোকে ল'ব পাৰে এই কাৰ্ডখনৰ পাছফালে বহুতখিনি ইনফৰমেশ্যন আছে কাপোৰযোৰ কেনেকৈ ধুব লাগে শুকুৱাব লাগে কেনেকুৱা পানীত ধুব লাগে আপোনালোকে জানিব পাৰিব ভিডিঅ' চোৱাৰ বাবে আপোনালোকলৈ সকলোকে অশেষ ধন্যবাদ জনাইছো